আজি আমি ফুৰিবলৈ ওলাইলোঁ অলপ ফুৰিবলৈ ওলাইছোঁ বোলো মানে বৈঠালাংচলৈ যাওঁ বুলি ওলালোঁ কিন্তু আমি যেতিয়া ওলাইছিলোঁ মোৰ কাণত আপোনাৰ ইয়াৰফোন আছিলে ইয়াৰফোনত মই বাইকো চলাই আছিলোঁ আৰু জুবিন দাৰ এটা গান শুনি গৈ আছিলোঁ জয়ন্তী বৰঠাকুৰ বা আৰু জুবিন দাই গোৱা সেই গান আউখিল জোন মোৰ গানটো শুনি শুনি গৈ আছিলোঁ শুনি গৈ থকাৰ সময়ত মই বহুত ইমোচনেল হৈ গৈছিলোঁ যে আগতে আমাৰ জয়ন্তী বা এনেকুৱা এটা এক্সিডেণ্টত এতিয়া আমাৰ মাজৰ পৰা আমাৰ অসমৰ একমাত্ৰ থিয়া ৰামটো জুবিন দা তেখেতৰ গান শুনিয়ে আমি আমাৰ জীৱনত কিমান প্ৰেৰিত হৈছিলোঁ জীয়াই থাকিবলৈ এটা সাহস পাইছিলোঁ কিন্তু হঠাৎ কৰি আমাৰ জুবিন দা আমাৰ মাজৰ পৰা এনেকুৱা নাইকিয়া হৈ গ'ল মানে বস্তুটো আমি গ্ৰহণ কৰিব পৰা নাই এনেকুৱা হৈ যাব বুলি মানে ভবা নাই এনেকুৱা এজন মানুহ তেখেতৰতো তেনেকুৱা কোনো চিৰিয়াছ মানে বেমাৰ নাছিলেই অলপ তেখেত বাচি চলিলে কোনো একো হোৱাৰ চান্সেই নাছিলে মানে মানে মোৰ বুজাৰে মানে জুবিন দাক ছিংগাপুৰলৈ যোনে লৈ গৈছিলে সিহঁতে ঘটনাটো ঘটিলে প্ৰি প্লেনিং মাৰা হ'ব সেইটো বেলেগ একো নহয় তেখেতৰ নিচিনা এনেকুৱা এজন অসুস্থ মানুহ কিন্তু তেখেত এনেকুৱা গুচি যোৱাৰ কোনো কথা নাছিলে কাৰণ ডক্টৰে তেখেতক কৈছিলে অলপ মানে টাইমতে অলপ মেডিচিন খাবলৈ ৰেষ্ট ল'বলৈ সেইটো টাইমত যদি তেখেতক আপোনাৰ ছিংগাপুৰলৈ নি নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত তাত নি আপোনাৰ ডাইভিং কৰিবলৈ লৈ গৈ তাত সাঁতুৰি যদি এনেকুৱা পানীত পৰি এনেকুৱা হৈছিলে সেই কামটো আমি একদম একচেপ্ট কৰিব পৰা নাই যিহেতু মই জনামতে তেখেত ক'লে সাগৰৰ পানীত সাঁতুৰিবলৈ দিলে সেই কথাটো তেওঁলোকে অলপ জানিব লাগিছিল ন তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু লগত থকা বেলেগ কেইজনমান মানুহো আছিলে তেওঁলোকেতো ক'ব লাগিছিল দাদাক দাদা আপুনি এনেকুৱা অৱস্থা আপুনি যাব নালাগে আপোনাৰ কিবা হ'লেও মানে মেনেজ কৰিব লাগিছিলে দাদা কিন্তু তেওঁলোকে দৈহিক মানে উচিত শাস্তি প্ৰদান কৰিব লাগে জুবিন দাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক এৰেষ্ট কৰিব লাগে আজিৰ ভিতৰত সিদ্ধাৰ্থ শৰ্মা এনেকুৱা ঘটনা কৰিলে নহ'লে জুবিন দাৰ ইমান আপোন মানুহ আছিলে জুবিন দাৰ লগত আহিলেহেঁতেন দিল্লীৰ পৰা দিল্লীত ৰৈ নগ'লহেঁতেন তেতিয়াহ'লে জুবিন দা একেলগে আহিলেহেঁতেন গুৱাহাটীলৈ ৰৈ গ'ল দিল্লীলৈ ৰৈ গ'ল আৰু এজনে মানা কৰিছিলে অসমলৈ যাতে নাহে সেইটো সেইকাৰণে মানে বহুত সন্দেহ লুকাই আছে ইয়াত আমি গৈ আছোঁ মানে কাৰ্বিআংলং গৈ আছোঁ যাওঁতে মানে জুবিন দাৰ গান শুনি আছিলোঁ শুনি গৈ আছিলোঁ আমি আৰু মোৰ বন্ধু গান শুনি যাওঁতে হঠাৎ মানে জুবিন দাক বহুত মনত পৰি আছে জুবিন দা আজি নাই আমাৰ মাজত কিন্তু তথাপিও মানিব লাগিব কিন্তু বুজাব নোৱাৰোঁ কিন্তু আমাৰ হিয়া ৰামতো অসমৰ হিয়া ৰামতো মানে এনেকৈ হত্যা কৰিলে মানিব ল'ব নোৱাৰোঁ আমি উচিত শাস্তি বিচাৰোঁ যে এনেকুৱা কামটো কৰিলে অসমৰ ৰাইজৰ ক'ব বিচাৰোঁ তদন্ত CID তদন্ত হ'ব লাগে মই অসম চৰকাৰক মই অনুৰোধ কৰি কৈছোঁ আপোনালোকে আমাৰ জুবিন দাৰ ক্ষেত্ৰতো অলপ চিৰিয়াছলি লওক ইয়াত কোনো CID তদন্ত নালাগে আমাৰ লাগে চিধা CBI তদন্ত গতিকে মোৰ অনুৰোধ যে আপোনালোকে অতি সোনকালে এই তদন্তটো দিয়াৰ পিছত আমি মানে এইটোৱে বিচাৰোঁ যাতে অপৰাধীয়ে উচিত শাস্তি পায় আৰু যদি আপোনালোকে তেনেকুৱা একো কৰিব নোৱাৰে আমাৰ ৰাইজৰ হাতত গতাই দিয়ক আমি কি কৰিব লাগে তেওঁলোকৰ লগত আমি ৰাইজ আছোঁ জুবিন দাৰ লগত যদি অসম চৰকাৰে নোৱাৰে তেতিয়াহ'লে ৰাইজৰ হাতক এৰি দিয়ক ৰাইজে চব কৰিব পাৰে যদি অসম চৰকাৰে তেনেকুৱা কৰিব নোৱাৰে 2026 আপোনালোকে সকলোৱে আমাৰ অসমবাসী ৰাইজক মই অনুৰোধ কৰি কৈছোঁ যদি আমাৰ অসম চৰকাৰে তেনেকুৱা CBI তদন্ত কৰিবলৈ সন্মত নহয় তেনেহ'লে আপোনালোকে সকলোৱে মিলি 2026